বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ব্ৰুডিঙত যে পোৱালিৰ মৃত্যু হয় ইয়াৰ কাৰণসমূহ আৰু ইয়াৰ সমাধানৰ কিছুমান তথ্য লৈ। আৰু এই বিষয়লৈ আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টি আগৰ পৰা সম্পূৰ্ণকৈ শেষলৈকৈ চাই থাকিব। লগতে এনেধৰণৰ তথ্যসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। পোনপ্ৰথমে আমি ব্ৰুডিঙত ৰখা পোৱালিসমূহৰ বায়ুমণ্ডলৰ চাপৰ অনুসৰি ইহঁতৰ ভিতৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ লগতে ইহঁতৰ খাদ্য খোৱা পানী সম্পূৰ্ণকৈ ইহঁতক ভালদৰে নজৰ ৰাখিব লাগে। এনেসমূহ ব্যৱস্থাত যদি সমস্যা হয় তেনেহ'লে পিছলৈ পোৱালিৰ সমস্যা দেখা দিব পাৰে বা মৃত্যুও হ'ব পাৰে। আমাৰ মুৰ্গী পালনৰ প্ৰশিক্ষণৰ অনুসৰি প্ৰথম এদিনীয়া পোৱালিসমূহক বাহিৰৰ বায়ুমণ্ডলৰ চাপৰ অনুসৰি ভিতৰৰ ব্ৰুডিঙত তাপমাত্ৰা 33 ডিগ্ৰী চেণ্টিগ্ৰেডত ৰাখিব লাগে আৰু প্ৰতি সপ্তাহত 2.6 ডিগ্ৰী কমাই আনি মিনিমাম 21 ডিগ্ৰী চেণ্টিগ্ৰেডত আমি ভিতৰৰ ব্ৰুডিঙত আমি পোৱালিসমূহত আবদ্ধ কৰি ৰাখিব লাগে। যদিহে এনে ব্যৱস্থাত সমস্যা দেখা দিয়ে তেনেহ'লে পিছলৈ পোৱালিৰ মৰ্টেলিটিও সমস্যা দেখা দিব পাৰে আৰু পোৱালি মৰ্টেলিটি হোৱাৰ লগে লগে ইহঁতক সৰু অৱস্থাত ৰাখিবলৈ জটিল হৈ পৰে আৰু ইহঁতৰ মৃত্যু ৰোধ কৰিবলৈ যিকোনো ঔষধ বা এণ্টিবায়'টিক মেডিচাইনে সহজে কাম নকৰে। ইয়াৰ পিছতে মন কৰিবলগীয়া ইহঁতক দিয়া খাদ্যৰ ওপৰত। ইহঁতক দিয়া দানাসমূহত যদি আপুনি বহুত দিন গোটাই থোৱা দানা দিছে বা দানাত ভেঁকুৰ বহিছে বা গেছ হৈছে, এনে দানাসমূহ দিলে এই দানাৰ পৰাও পোৱালি ৰোগৰ আক্ৰান্ত হ'ব পাৰে। ইয়াৰ পিছতে আহিলে পানীৰ বিষয়লৈ। সৰু অৱস্থাত আপোনালোকে পোৱালিসমূহক উতলাই গৰম কৰি পানীখিনি ঠাণ্ডা কৰি খাবলৈ দিব আৰু 12 ঘণ্টা হোৱাৰ পিছত পানীৰ পাত্ৰবোৰ চফা কৰি ধুই পুনৰাই ব্যৱহাৰ কৰিব। আৰু যদিহে আপোনালোকৰ পোৱালি কিছু আগৰ পৰা ৰোগত আক্ৰান্ত হৈ আছে, এনে পোৱালিসমূহ ভাল পোৱালিসমূহৰ পৰা পৃথক কৰি ৰাখিব, নতুবা এনে অসুখীয়া পোৱালিৰ পৰা ভাল পোৱালিখিনিলৈ ৰোগ আক্ৰান্ত হোৱাটো একেবাৰে স্বাভাৱিক কথা। বন্ধুসকল, ভিডিঅ'টি আজি ইমানলৈ আছিল। যদি ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।